हेलो व्यूअर्स আজি मोर भिडिओ हल पेंचार स्कूलर किबाकिनी कथा उलाइसे हेई कथाकिनी हल हिमंत विश्व शर्मा सारे बीटीएडी एलाकात जी संबादमेल करि आछे हेई संबादमेलत बहुतकिनी गुरुत्वपूर्ण कथा आलोचना करि आछे तो गुरुत्वपूर्ण कथार लगत एको कथा कहि आछे जे जिमान पेंचार स्कूल आछे बीटीएडी एलाकात हेइकिनी टीएलसीसी भंग करि आरु अप्रादेशिकित जिमान विद्यालय आछे हेइकिनी प्रादेशिकरण करिब आरु लगते बहुतकिनी गुरुत्वपूर्ण कथा कहि आछे हेइकिनी मोर भिडिओ जोगेदी आपनालोকক मैं देखाब विचारिছো যদি আপোনালোকৰ ভিডিওটো ভাল লাগে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ৰাখক এতিয়া হওক আপোনালোকে ভিডিওটো চাওক माननीय साधारण सम्पादक सांसद दिलीप शइकिया डांगरिया नेडार कन्भेनर तथा सरकारों केइबाटाओ विभागर सफल मंत्री माननीय डॉक्टर हिमंत विश्व शर्मा डांगरिया आमार मजत उपस्थित थका भारतीय जनता पार्टीर राज्यिक समितिर कार्यनिर्वाहक सदस्य तथा प्राक्तन राज्यसभार सांसद विश्वजित दৈমাৰী डांगरिया आमार मजत उपस्थित थका भारतीय जनता पार्टीर राज्यिक समितिर उपसभापति जयंत मल्ल डांगरिया प्रमुखे आमार मजत उपस्थित थका आज सम्मानीय साংবাদিক बंधुसकल भारतीय जनता पार्टीर समूह कार्यकर्तासकल आमी इतिमध्ये प्रचार कार्य भारतीय जनता पार्टीक भालेकेइदिन आगर पৰাই चलाइছিলোঁ যদিও যোৱা 3টা दिन आमार प्रचार कार्य बंध आছিলে माननीय प्राक्तन मुख्यमंत्री तरुण गगৈ डांगरियार वियोगर बारे आजिर পৰা आमी पुनर प्रचार कार्य आरम्भ কৰিছোঁ और प्रचार कार्य प्राक मुहूर्तत आमी आपनालोकলৈ এখন घोषणापत्र बीटीसीबासी राइजলৈ घोषणापत्र आमी আগবঢ়াইছোঁ और এই ঘোষণাপত্ৰখন सन्दर्भत বিতংকৈ आमार नेडार कन्भेनर डॉक्टर हिमंत विश्व शर्मा डांगरिया এই ঘোষণাপত্ৰৰ লগতে অসম চৰকাৰে বিগত সময়ত কি কাম কৰিছিলে बीटीसीৰ কাৰণে সেই সন্দৰ্ভত আভাস দিব तार प्राक मुहूर्तत मैं এটা কথা জনাবলৈ বিচাৰিছোঁ आमार बीटीसी অঞ্চলত য'ত आमार प्रार्थी आमी দিব পৰা নাই বা দিয়া নাই সেইসমূহ অঞ্চলত आमी ইতিমধ্যে নিৰ্দলীয় প্ৰাৰ্থীসকলে আমালৈ আবেদন জনাইছে ভালেকেইজন নিৰ্দলীয় প্ৰাৰ্থী আৰু সেই নিৰ্দলীয় প্ৰাৰ্থীসকলক আমি আগন্তুক দিনত সমৰ্থন দিয়াৰ সম্ভাৱনা আছে দুই দিনতে তেওঁলোকৰ নামসমূহ ঘোষণা কৰিম আৰু য'ত আমাৰ প্ৰাৰ্থী নাই তাতো আমি গৈ পেলাই ৰাইজক আমাৰ মনৰ কথা কোৱাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মই এতিয়া আমাৰ যি ঘোষণাপত্ৰ সন্দৰ্ভত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আমাৰ দলৰ উপসভাপতি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু ৰাজ্যসভাৰ সাংসদ প্ৰাক্তন সাংসদ বিশ্বজিত দৈমাৰী ডাঙৰীয়া আৰু উপস্থিত সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে অৱগত যে ভাৰতীয় জনতা পাৰ্টি আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত আমি এইবাৰ এক বিশাল সংকল্প লৈছোঁ যে বিটিচিত ভাৰতীয় জনতা পাৰ্টিয়ে এককভাৱে আমাৰ এখন নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব যোৱা কিছুদিনত আমি বিটিচিৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ মাজলৈ গৈছিলোঁ আৰু ৰাইজৰ যি অভূতপূৰ্ব সঁহাৰি সেই সঁহাৰিয়ে স্পষ্টভাৱে প্ৰমাণ কৰিছে যে এতিয়া বিটিচিত এখন বিজেপিৰ চৰকাৰ হ'ব সেয়া এক সপোন নহয় ই এক বাস্তৱৰ ফালে ধাৱমান হোৱা এক দৃঢ় সংকল্প
যি মুহূৰ্ততে আমি অনুভৱ কৰিছিলোঁ যে BTCত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰা নিশ্চিত হৈছে, সেই মুহূৰ্ততে আমাৰ দলে এটা সংকল্প লৈছিলে যে অহা 5 বছৰৰ কাৰ্যক্ৰমৰ এটা সংক্ষিপ্ত সংকল্প আমি আপোনালোকৰ ওচৰত দাঙি ধৰিম, যিয়ে ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নিৰ্বাচিত পৰিষদ আহিব তেওঁলোকৰ বাবে এক মাৰ্গদৰ্শনৰ ভূমিকা গ্ৰহণ কৰিব। আমাৰ দলৰ কেন্দ্ৰীয় নিৰ্বাচনৰ সময়ত 2019 নিৰ্বাচনৰ সময়ত ৰাষ্ট্ৰীয় যি ঘোষণাপত্ৰ আৰু বিধানসভা নিৰ্বাচনৰ সময়ত দলে যি নিৰ্বাচনী ঘোষণাপত্ৰ উলিয়াব, সেই ঘোষণাপত্ৰ কেইখনৰ পৰিপূৰক বা অতিৰিক্ত হিচাপেহে আমি এই ঘোষণাপত্ৰখন আপোনালোকৰ আগত উলিয়াই দিছোঁ। কাৰণ ৰাজ্য আৰু কেন্দ্ৰই ঘোষণা কৰা প্ৰতিটো আঁচনি, প্ৰতিটো সংকল্প BTCত ৰূপায়ণ কৰাৰ উপৰিও আমি কি ধৰণৰ আৰু কাম কৰিম পৰিপূৰকভাৱে তাৰহে এক সংক্ষিপ্ত খতিয়ান ইয়াত আমি দাঙি ধৰিছোঁ। অৰ্থাৎ কেন্দ্ৰ, ৰাজ্য আৰু BTC তিনিখন ঘোষণাপত্ৰৰ সন্মিলিত ৰূপটোৱে আমাৰ সংকল্প। ইয়াত মাত্ৰ আমি BTCত কৰিবলগীয়া কেইটামান কথা আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। মই আপোনালোকৰ আগত যিহেতু আমি প্ৰিণ্টিং কপি দিম, সেইকাৰণে গোটেইকেইটা আমি বহলাই ব্যাখ্যা কৰিব খোজা নাই, কিন্তু কেইটামান কথা আমি আপোনালোকক জনাব খুজিছোঁ যে প্ৰথম কথা, BTR চুক্তি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি BTR চুক্তি স্বাক্ষৰিত হৈছিল, এই চুক্তিক আখৰে আখৰে পালন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন দায়বদ্ধ হৈ ৰ'ব। এই চুক্তিখনৰ কেইটামান দফা, বিশেষকৈ যে যিসকল গাঁও BTR চুক্তি অনুসৰি যিবোৰ গাঁও BTRৰ পৰা বাহিৰত যোৱাৰ বাবে যোগ্য বিবেচিত হ'ব, তেওঁলোকৰ আবেদনসমূহ বিবেচনা কৰি তাক সন্মতি জনোৱা হ'ব। অৰ্থাৎ BTCৰ পৰা যথেষ্ট সংখ্যক গাঁও ওলাই যোৱাৰ যিটো BTR চুক্তিত দফা আছে, সেই দফা আমি আখৰে আখৰে পালন কৰিম। ঠিক তাৰ লগে লগে BTC অঞ্চলৰ সীমান্তত যিসমূহ গাঁৱে BTCত অন্তৰ্ভুক্ত হ'ব বিচাৰে, বিশেষকৈ জনজাতীয় গাঁৱে যিসকলে BTCত অন্তৰ্ভুক্ত হ'ব খোজে, তেওঁলোকক আমি BTCত অন্তৰ্ভুক্ত কৰিবলৈও আমি আগবঢ়াই লৈ যাম। অৰ্থাৎ গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তিকৰণ, এই দুইটা BTR চুক্তিৰ দফাক ভাৰতীয় জনতা পাৰ্টীয়ে ৰূপায়ণ কৰিব। আপোনালোকে জানে যে BTCৰ আসনৰ সংখ্যা 40ৰ পৰা 60 হ'ব। যেতিয়া 40ৰ পৰা 60 হ'ব, বহুত জনগোষ্ঠীৰ এটা অভিযোগ আছে যে BTCত বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব নাই। তেওঁলোকে ভাবে যে BTCৰ শাসন ব্যৱস্থাৰ পৰা আমি বহুত দূৰত আছোঁ। এই যে 20টা অতিৰিক্ত সিট হ'ব, এই 20টা অতিৰিক্ত সিটত আমি সকলো জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰাকৈ আমি ডিলিমিটেশ্যন কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ যে আমি BTCৰ সিটবিলাক আমি এনেকৈ নতুনকৈ সজাম যে ইয়াত প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ ৰাজনৈতিক আশা আকাংক্ষা পূৰণৰ সুবিধা পায়। আপোনালোকে জানে যে BTR চুক্তি অনুসৰি কিছুদিন আগতে বড়ো ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে। BTCত অসমীয়া আৰু বড়ো ভাষাৰ সম প্ৰচলন আৰু দুইটা ভাষাৰ লগত জড়িত বৌদ্ধিক পৰিমণ্ডলক আগুৱাই লৈ যোৱাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে চেষ্টা কৰিব। তাৰ লগে লগে সংবিধানৰ 8ম অনুসূচীত স্বীকৃত ভাষা সাঁওতালি, নেপালী, হিন্দী, বঙালী আদি বিকাশৰ বাবেও আমাৰ BTC চৰকাৰখনে প্ৰচেষ্টা হাতত ল'ব। বৰ্তমান BTCৰ নিযুক্তিৰ যি CSB প্ৰক্ৰিয়া আছে, সেইটো আইনসন্মত নহয়। যিটো তেওঁলোকে চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ড বুলি কয়, এইটো এটা ছাৰ্ভিচ ৰুলৰ বিপৰীতে গঢ়ি উঠা অসাংবিধানিক পৰম্পৰা।
এই CSB ভংগ কৰি দিয়া হ'ব। প্ৰতিটো বিভাগে নিজ নিজ জিলাত নিযুক্তিৰ পৰীক্ষা পাতি বিভাগীয়ভাৱে নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব। ওদালগুৰিত যদি এটা পদ খালী হৈছে তাক ওদালগুৰিতে নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব। কোকৰাঝাৰত যদি এটা পদ খালী হৈছে তাত কোকৰাঝাৰতে নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব। বাস্কা চিৰাঙত যদি কিবা এটা পদ খালী হৈছে তাতে নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু বিভাগীয় বিষয়াসকলে নিযুক্তি কৰিব। ৰাজনৈতিক ব্যক্তিক নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত হ'ব দিয়া নহ'ব। ৰাজনীতিৰ পৰা দূৰত গৈ বিভাগীয় বিষয়াসকলে সম্পূৰ্ণ মেধাৰ ভিত্তিত এই নিযুক্তি প্ৰক্ৰিয়া চলাব আৰু এই নিযুক্তি প্ৰক্ৰিয়াত BTCৰ সকলো জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰা হ'ব। তাৰ লগে লগে আমাৰ BTCৰ প্ৰত্যেকটো চাকৰিত আমি 10% সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণ কৰিম। অৰ্থাৎ যিমান পোষ্ট ওলাব কাষ্ট ৰিজাৰ্ভেশ্যন ট্ৰাইব ৰিজাৰ্ভেশ্যন থাকিব, কিন্তু তাৰ অতিৰিক্তভাৱে 10% ৰিজাৰ্ভেশ্যন EWS বা অৰ্থনৈতিকভাৱে পিছপৰা লোকৰ বাবে সংৰক্ষণ কৰা হ'ব, যাৰ দ্বাৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ দৰিদ্ৰ শ্ৰেণীৰ লোকে BTCৰ চাকৰিত অংশগ্ৰহণ কৰাৰ বাবে সুবিধা পাব। আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ জনজাতিসকলৰ উপাসনাৰ স্থলীসমূহ বড়ো, ৰাভা, শৰণীয়া, হাজং আদি জনগোষ্ঠীয় উপাসনা স্থলীসমূহ আমি সুন্দৰভাৱে আগবঢ়াই লৈ যাম। প্ৰতিটো পৰিষদীয় সমষ্টিত আমি 50টাকৈ নামঘৰ, আমি মন্দিৰ, নামঘৰ, গীৰ্জা, শ্মশান, কবৰস্থান আদি বনোৱাম। আমি এটা ডাঙৰ ৰাজনৈতিক কথা ইয়াত কৈছোঁ যে BTCত বাস কৰা প্ৰতিজন লোকেই যদি চৰকাৰী ভূমিত বাস কৰিছে তেওঁলোকে মেধি পট্টা পোৱাৰ আমি ব্যৱস্থা কৰিম। যি জাতি জনগোষ্ঠী নহওক কিয় যদি তেওঁ BTCৰ বাসিন্দা আছিলে বা বাসিন্দা হয় তেতিয়াহ'লে তেওঁলোকে মেধি পট্টা পোৱাৰ উপযুক্ত হ'ব। তাৰ লগে লগে চৰকাৰী ভূমিক বাদ দিও ব্যক্তিগত ভূমি যদি কিনা বেচা কৰিব খোজে চৰকাৰে 15 দিনৰ পৰা 30 দিনৰ ভিতৰত ব্যক্তিগত ভূমি কিনা বেচাৰ অনুমতি দিব যদিহে তেওঁলোক BTCৰ বাসিন্দা হয়। অৰ্থাৎ মোৰ যদি মাটি মই আজি কাবাক বিক্ৰী কৰিব খুজিছোঁ, কাৰোবাৰ মাটি মই কিনিব খুজিছোঁ, 15 পৰা 30 দিনৰ ভিতৰত SDCয়ে অনুমতি দিবলৈ বাধ্য থাকিব। তাৰ উপৰিও আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো বিশেষকৈ আদিবাসী আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়টো আমি আগবঢ়াই লৈ যাম। যুদ্ধবিৰতিত থকা আদিবাসী সংগঠনসমূহৰ লগত অচিৰে এখন শান্তি চুক্তি সমাধান কৰা হ'ব। প্ৰতিটো ৰাজনৈতিক হত্যা BTCত যোৱা 10 বছৰত সংঘটিত প্ৰতিটো ৰাজনৈতিক হত্যাকাৰীসকলক বিচৰা হ'ব আৰু লফিকুল হত্যাৰ তদন্ত 2 মাহৰ পৰা 3 মাহৰ ভিতৰত ক্ষিপ্ৰতাৰে সামৰণি পেলাবৰ বাবে সকলো ধৰণৰ সম্ভৱপৰ প্ৰচেষ্টা চলোৱা হ'ব। প্ৰতিটো পৰিষদীয় সমষ্টিত এবছৰৰ ভিতৰতে আমি 100 কিলোমিটাৰ ৰাস্তা আমি বনাব সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ 40টা পৰিষদীয় সমষ্টিত 4000 কিলোমিটাৰ ৰাস্তা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে নিৰ্মাণ কৰিব আৰু এয়া ৰাস্তা নিৰ্মাণ কৰিব যাওঁতে প্ৰতিটো পৰিষদীয় সমষ্টিত আমি 100 কিলোমিটাৰকৈ ৰাস্তা আমি নিৰ্মাণ কৰিম। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা কেম্পাছ ওদালগুৰিত স্থাপন কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। তামুলপুৰত এখন মেডিকেল কলেজ নিৰ্মাণৰ কাম তৎকালীনভাৱে আৰম্ভ কৰা হ'ব আৰু প্ৰশাসনিক দৃষ্টিভংগীৰ পৰা বাস্কা জিলাক বিভক্ত কৰি তামুলপুৰত এখন সুকীয়া জিলাৰ নিৰ্মাণৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। BTCৰ প্ৰত্যেকটো মহকুমাতে একোখনকৈ গভৰ্ণমেণ্ট কলেজ আমি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। BTCৰ প্ৰতিটো কাউন্সিল এলেকাত 40টা পৰিষদীয় সমষ্টিত 40খন 30 বেডেড চিকিৎসালয় আমি নিৰ্মাণৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও আমি BTCত অসম চৰকাৰৰ যিবিলাক আঁচনি অৰুণোদয়, অৰুন্ধতী, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন এইসমূহ আমি
ক্ষিপ্ৰতাৰে ৰূপায়ণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। BTCত 40খন 10 কোটি টকা ব্যয় সাপেক্ষে 40খন ক্ৰীড়া ষ্টেডিয়াম আমি নিৰ্মাণৰ সিদ্ধান্ত লৈছোঁ। আমাৰ চৰকাৰ শাসনত অহাৰ লগে লগে প্ৰথমখন সভাতে আমি VCDC সমূহ ভংগ কৰি দিয়াৰ সিদ্ধান্ত লৈছোঁ। VCDCৰ পৰিৱৰ্তে ৰাইজৰ পৰা নিৰ্বাচিত হ'ব পৰাকৈ 3 খলপীয়া বিকেন্দ্ৰীকৃত ব্যৱস্থাৰে পঞ্চায়ত ব্যৱস্থাক গঢ়ি তোলা হ'ব, যি BTC নিয়ন্ত্ৰণাধীন হ'ব। কিন্তু VCDC তৎকালীনভাৱে বন্ধ কৰা হ'ব। VCDCৰ স্থানত 3 খলপীয়া বিকেন্দ্ৰীকৃত আমাৰ পঞ্চায়ত ব্যৱস্থা ৰূপায়ণ কৰা হ'ব। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে জনজাতি প্ৰমাণ পোৱাৰ ক্ষেত্ৰত প্ৰমাণপত্ৰ আদি পোৱাৰ ক্ষেত্ৰত যিখিনি অসুবিধা হৈ আছে সেইবিলাক দূৰ কৰা হ'ব। BTR চুক্তি অনুসৰি যি 1500 কোটি টকাৰ পেকেজ আহিব তাক ৰাইজৰ লগত আলোচনা কৰি ব্যয় কৰাৰ বাবে আমাৰ BTC চৰকাৰখনে সিদ্ধান্ত ল'ব। গৰাখহনীয়া, বানপানী, পৰ্যটন এই দিশতো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে নিষ্ঠা আৰু সততাৰে সহকাৰে কাম কৰিব।